এখন আপুনি 120 দিয়ক আৰু লৈ যাওক। এখন 1,20,000 টকা দিলে ওলাই যাব পাৰিব। ধৰক 70,000 পৰা 80,000 টকা দিয়ক আৰু এখন হৈ যাব আপোনাৰ। 70,000 টকা এইখন লৈ যাব পাৰিব। আৰু যদি কোনোবাই 70,000-80,000 টকা হাতত আছে এখন ল'ব পাৰিব একদম। এখন আপুনি 30,000 পৰা 40,000 টকা দিয়ক ডাউন পেমেণ্ট, বাকী আপোনাৰ গোটেইখিনি লোন হৈ যাব। এখন 1,80,000 পৰা 2,00,000 টকাৰ ভিতৰত আপুনি ডাউন পেমেণ্ট কৰক, বাকী গোটেইখিনি ফাইনেন্স হৈ যাব। বাকী গোটেইখিনি 1,00,000 টকা দিয়ক লৈ যাব পাৰিব ন? বাকীখিনি আপোনাৰ গোটেইখিনি ফাইনেন্স তুমি 1 পৰা 1,20,000 টকা দিয়ক, বাকীখিনি আপোনাৰ মই ফাইনেন্স লৈ যাব পাৰিব। 1,20,000 দিয়ক, বাকীখিনি ফাইনেন্স কৰি দিম আমি। এখন 1,00,000 টকা দিলেও হৈ যাব। 1 লাখ টকা ওলাই যাব বেলেনো। নেক্সট এখন টাটা কিমান দিব লাগিব? টাটা টিয়াগো আপুনি 1,00,000 পৰা 1,20,000 টকা। নেক্সট এখন এইখন চেলেৰিয়া হয়, এইখন 80,000 পৰা 1,00,000 টকা। এড্ৰেছটো দি দিয়ক আপোনাৰ ডিলাৰৰ এড্ৰেছটো। এড্ৰেছটো এতিয়া 7 গাঁও ট্ৰু ভেলু। আপোনাৰ ইয়াত আহিবলৈ হ'লে প্ৰথম পাট্টগুৰি আহিব লাগিব। পাট্টগুৰিৰ পৰা লেফ্ট চাইডে আহিলে আপোনাৰ এফএম স্কুল ক্ৰছ কৰিয়ে চিডিৰ ওচৰত। পিছত ৱাৰেণ্টি গেৰাণ্টি পাবনে? পাব নিশ্চয়। ৱাৰেণ্টি গেৰাণ্টি কিমান থাকিব? আপোনাৰ ধৰক 6 মাহৰ পৰা এবছৰলৈ ৱাৰেণ্টি থাকিব আৰু 2টা ফ্ৰী চাৰ্ভিং পাব। মাৰুতি গাড়ী 2টা ফ্ৰী চাৰ্ভিং পাই যাব। 3টা পাব। 3টা হয়। দাদা এইখন হৈছে আৰ্টিকা এক্সআই 2022 মডেল। হয়। এইখন আমি আস্কিং ৰেছো 840 আস্কিং প্ৰাইচ। হয়। আৰু এইখন কৰিলে আপুনি 3টা ফ্ৰী সাৰ্ভিসিং পাব প্লাস 1 বছৰৰ ওয়ারেন্টি পাব, ইঞ্জিন ওয়ারেন্টি। মাৰুতি হয় এখন। যদি কোনোবা আৰ্টিকা বিচাৰি আছে ল'ব পাৰিব, একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। একদম পিছৰ ফালে দেখাই দি আছো, লক হৈ আছে ভিতৰত, দেখাব পৰা নাই। আৰু যদি কোনোবা এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব। টায়াৰ 80% টায়াৰ অৰিজিনেল পাব আৰু অথৰাইজ ডিলাৰ হয় মাৰুতি সুজুকি ট্ৰু ভেলু। আৰু নেক্সট এখানে আছিলে চিয়াজ, এখন ডিটেইলছ কওক। এখন মাৰুতি চিয়াজ লক্ষীপুৰ নম্বৰ হয়, এইখন 2020 হয়। আমি আস্কিং ৰেছো 630 ন আস্কিং প্ৰাইচ। আলফা টপ মডেল হয়। হয়, বহুতে চিয়াজ বিচাৰি থাকে, একদম ধুনীয়া গুড কণ্ডিশ্যন আছে, কালাৰটো ধুনীয়া ভালে আছে। আৰু যদি কোনোবাই চিয়াজ ল'ম বুলি ভাবি আছে এখনো ল'ব পাৰিব, একদম ধুনীয়া, একদম কণ্ডিশ্যন এয়াৰ কণ্ডিশ্যন। গাড়ী 1 টকাৰ কাম নাই, একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে। আৰু গাড়ী দেখাব পৰা নাই, ভিতৰত বহুত সংখ্যক গাড়ী আছে। সকলো গাড়ী ডিটেইল দি থাকিম, আপোনালোকে চেনেলটো চাই থাকিব আৰু চেনেলটো নতুন হলে সাবস্ক্রাইব কৰি দিব। নেক্সট ইফালে আছিলে আৰু এখন চিয়াজ আলফা টপ মডেল হয়। এখন 2018 চনৰ। আমি দাম ৰাখিছো 6,10,000 টকা। 6,10,000 হয়। এখনৰ যদি কোনোবাই চিয়াজ ল'ম বুলি ভাবি আছে এখন ডিলাৰত ভিজিট কৰক, নাম্বাৰ স্ক্ৰীনত আহি আছে। আৰু বহুত সংখ্যক চিয়াজ আছে, আমি দেখাই আছো। আৰু আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ইয়াৰ পৰা গাড়ী ল'ব পাৰিব একদম। যেতিয়া আপোনাৰ টেষ্ট ড্ৰাইভ দিব তেতিয়াহ'লে গাড়ী গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। আপোনালোকে ডিলাৰ ভিজিট কৰক আৰু গাড়ী পাৰ্চেছ কৰক। নেক্সট এইফালে বেলেনো। এখন বেলেনো 2018 চনৰ অটোমেটিক হয়। এখন আমি ৰাখিছো 5 লাখ পুৰা। 5 লাখ হয়। অনলি 5 লাখত বেলনি দি আছে, চাব পাইছে একদম গুড কণ্ডিশ্যনৰ গাড়ী, একদম 1 টকাৰ কাম নাই, ইমান টিপ টপ কণ্ডিশ্যনৰ গাড়ী ৰাখি আছে। আৰু গাড়ী 1 টকাৰ কাম নাই। আপোনাৰ যদি বেলনি বিচাৰি আছে এখন ল'ব পাৰিব একদম। এখন ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্টটো আপুনি ডাউন পেমেণ্ট 50 to 1 লাখৰ ভিতৰত দিলে আমি ওলাই দিম গাড়ী। 1 লাখৰ ভিতৰত দিলে ওলাই যাব ন। নেক্সট ইফালে আছে টাটা। এইখন টাটা এল্ট্ৰছ হয়। এইখন 2020 চনৰ গাড়ী। এইখন আপুনি 5 লাখ টকা ৰাখিছো, নেগোচিয়েবল হৈ যাব। নেগোচিয়েবল হৈ যাব, যিমান কেইটা প্ৰাইচ কৈ আছো সবকেইটা নেগোচিয়েবল প্ৰাইচ হয়। আপোনালোকে যে ভাবি আছে যে ইমান দাম বেছি, আপোনালোকে আহক, বাৰ্গেনিং হৈ যাব আৰু সবকেইটা প্ৰাইচ নেগোচিয়েবল হৈ যাব। আপোনালোকে ডিলাৰ ভিজিট কৰিলে আৰু ইয়াতে আহিলে ডিসকাউন্ট কৰাই দিয়া হ'ব। নেক্সট ইফালে ZX প্লাস টপ মডেল হয়। এখন 2022 চনৰ হয়, সেকেন্ড ওনাৰ হয়। এখন আমি দাম ৰাখিছো 5,30,000 টকা। 5,30,000 হয়। আস্কিং প্ৰাইচ 5,30,000 টকা ৰাখা আছে, যদি ল'ব পাৰিব। একদম ধুনীয়া গুড কণ্ডিশ্যন আছে। আৰু গাড়ীৰ 1 টকাৰ কাম নাই, ডিসপ্লে চিলে সব লগো আছে। আৰু এখনো ল'ব পাৰিব, গুড কণ্ডিশ্যন আছে। নগা ৰেজিষ্ট্ৰেচন হয়। এখন CXI হয়, এখন 2014 লাষ্টৰ হয়। এখন আমি ৰাখিছো 2,80,000। 2,80,000 হয়। মাত্ৰ 2,80,000 টকাত চাব হৈছে। চুইফ্ট ডিজায়াৰ দি আছে, একদম গুড কণ্ডিশ্যন হৈ আছে। আৰু ডিগ্গিটো একদম ডাঙৰ ডিগ্গি, যদি কোনোবাই ল'ম বুলি ভাবি আছে ফেমিলিৰ কাৰণে একদম ধুনীয়া গুড কণ্ডিশ্যন হৈ যাব। আৰু নেক্সট এইফালে কি আছিলে? এখন ব্ৰেজাৰ হয়। এখন 2017 চনৰ হয়। আমি এখন ৰাখিছো 4,50,000 টকা। 4,50,000 হয়। আস্কিং প্ৰাইচ 4,50,000 টকা। যদি কোনোবাই ব্ৰেজাৰ বিচাৰি আছে ল'ব পাৰিব, একদম ধুনীয়া টিপটপ কণ্ডিশ্যন, A1 কণ্ডিশ্যন। চাব পাইছে একদম টায়াৰ চাব পাইছে, টায়াৰ একদম 100% অৰিজিনেল টায়াৰ। আৰু গাড়ীৰ কামৰ কথা ক'লে কাম চাম একো নাই। আৰু এখনো ল'ব পাৰিব, একদম ধুনীয়া গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু নেক্সট ইফালে সুইফ্ট ডিজায়াৰ হয় 2011 চনৰ। এখন সবকে কম দামী গাড়ী আমাৰ। আমি 1,10,000 টকা দি দিব পাৰিম। 1,10,000 মাত্ৰ 1,10,000 টকা চুইফ্ট ডিজায়াৰ দি আছে। যদি কোনোবাই আপোনালোকৰ 1-1.5 লাখ টকা হাতত আছে, এখন ডিলাৰত আহক আৰু যিকোনো গাড়ী ল'ব পাৰিব। আৰু মাত্ৰ 1,10,000 টকাত এখন দিব। আস্কিং প্ৰাইচ মই এখন ডাউন পেমেণ্টৰ কথা কোৱা নাই, এখন মাত্ৰ 1,10,000 টকা দিয়ক আৰু এখন চুইফ্ট ডিজায়াৰ লৈ যাব পাৰিব। নেক্সট ইফালে আছিল i20 হয়। i20 আস্থা টপ মডেল হয়। মেঘালয় 2018 চনৰ হয়। আমি এখন দাম ৰাখিছো 3,60,000 টকা। মাত্ৰ 3,60,000 টকা এখন আছে। i20 হয় এখন। যদি কোনোবাই ল'ম বুলি ভাবি আছে i20 চাব পাইছে, টায়াৰ চাব পাইছে, টায়াৰ একদম 80% অৰিজিনেল টায়াৰ পাব। আৰু বহুতে i20 বিচাৰি থাকে, একদম
ধুনীয়া হৈছে মেঘালয়ৰ ষ্টেচন বহুতে মেঘালয়ৰ পৰা কমেণ্ট কৰি থাকে দাদা মেঘালয়ৰ ৰিফাইনেছ হ'ব নে হৈ যাব হৈ যাব হৈ যাব মেঘালয় মেঘালয়ৰ actually শ্বিলঙৰ হলে হৈ যাব প্লাছ টুৰাৰো হৈ যাব হয় বাকী বহুতে দূৰৰ জেগাত মেঘালয়ৰ পৰা কমেণ্ট অসুবিধা কৰি হয় থাকে দাদা ৰিফাইনেছ হ'ব না নাই হ'ব হ'ব নিশ্চয় হৈ যাব ন নিশ্চয় হ'ব আপোনালোকে স্ক্ৰীনত নাম্বাৰ আছে কণ্টেক্ট কৰক আৰু ডিলাৰ ভিজিট কৰিলে হৈ যাব নিশ্চয় হৈ যাব নেক্সট ইফালে আছে এখন নিউ মডেল ৱেগনাৰ 2020 চনৰ হয় হয় এখন আমি আস্কিং ৰাখিছো 5 লাখ টকা 5 লাখ টকা হয় আস্কিং 5 লাখ টকা ৰাখা আছে যদি কোনোবাই ল'ম বুলি ভাবি আছে একদম ৱেগনাৰ একদম গুড কণ্ডিশ্যন আছে এটা 1 টকাৰ গাড়ী কাম নাই টায়াৰ সব আছে টায়াৰ 80% টায়াৰ অৰিজিনেল পাব আৰু এখনৰ আস্কিং প্ৰাইচ ৰাখা আছে আৰু নেগোচিয়েট হৈ যাব এখনৰ ফাইনেন্স কৰা যাব আৰু নেক্সট ইফালে কি এখন 2020 চনৰ এক্সক্ৰছ হয় টপ মডেল হয় অটোমেটিক আছে হয় এখন আমি দাম ৰাখিছো 6 লাখ টকা 6 লাখ টকা একদম অটোমেটিক হয় এখন ন হয় অটোমেটিক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন আছে আৰু যদি কোনোবাই ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে আৰু এইখনৰ দেখাইছো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় বহুতে ডিমাণ্ড কৰি থাকে দেখাব লাগে গাড়ী দেখাব লাগে ভাল ভাল কণ্ডিশ্যনত দেখাইছো আমি সকলো গাড়ী দেখাম ভিডিঅ'লৈকে একেলগে চাই থাকক এখন এল্টো এলেক্সাই হয় 2016 চনৰ আমি এখন ৰাখিছো 2,35,000 টকা 2,35,000 টকা 2,35,000 টকা চাব পাৰিছে এল্টো দি আছে আপোনালোকৰ যদি কমেণ্ট কৰি আছিলে যে এল্টো লাগে একদম কম বাজেটত চাব পাৰিছে মেঘালয় ৰেজিষ্ট্ৰেশ্যন মাত্ৰ 2,35,000 টকা লৈ আহক আৰু এখন লৈ যাব পাৰিব এখন ফাইনেন্সো হৈ যাব ফাইনেন্সিয়েল হৈ যাব আৰু মেঘালয়ৰ ফাইনেন্স হৈ যাব যেতিয়া মেঘালয়ৰ পৰা আপোনালোকে বহুতে ভিডিঅ' চাই মেঘালয়ৰ ফাইনেন্সৰ কথা কয় আপোনালোকে এইখনত মেঘালয় ষ্টেচন এইখন ফাইনেন্সো কৰাই ল'ব পাৰিব মাত্ৰ 2,35,000 টকা আস্কিং প্ৰাইচ ৰাখা আছে ডিলাৰ ভিজিট কৰিলে আকৌ কিবা এটা ডিছকাউণ্ট হৈ যাব এখন i10 হয় এইখন 2013 চনৰ হয় হয় এইখন আস্কিং ৰাখিছো 190 190 হয়। আস্কিং প্ৰাইচ বহুতে স্পৰ্টছ মডেল টপ মডেল হয় স্পৰ্টছ মডেল ন টপ মডেল হয় এখন যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব এইখনো ৰিফাইনেন্স হৈ যাব এখন 50 মান টকা দিলে মই ফাইনেন্স কৰিব পাৰিম ওকে নেক্সট এখন এইখন ডাষ্টাৰ হয় হয়। 2014 চনৰ হয় এইখন আমি আস্কিং ৰাখিছো 2,30,000 টকা 2,30,000 টকা বহুতে ডাষ্টাৰ বিচাৰি থাকে এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে টায়াৰ সব হৈছে টায়াৰ একদম ক'বলৈ 100% টায়াৰ অৰিজিনেল টায়াৰ পাই যাব এখনো ল'ব পাৰিব গুড কণ্ডিশ্যন আছে আৰু নেক্সট এইফালে এখন গ্ৰেণ্ড আইটেন হয় হয় মেগনা হয় মেগনা প্লাছ হয় হয় এইখন 2017 চনৰ হয় আমি ৰাখিছো 3,30,000 টকা 3,30,000 টকা আস্কিং প্ৰাইচ নেক্সট ইফালে ৱেগনাৰ এখন ৱেগনাৰ 2016 চনৰ হয় হয় এইখন আমি দাম ৰাখিছো 2,80,000 টকা 2,80,000 হয় যদি কোনোবাই ৱেগনাৰ বিচাৰি আছে একদম কম বাজেটৰ এখন ল'ব পাৰিব একদম ধুনীয়া গুড কণ্ডিশ্যন আছে আৰু গাড়ীৰ 1 টকাৰ কাম নাই নেক্সট এখন ৱেগনাৰ এখন 2014 চনৰ ৱেগনাৰ হয় হয় একদম ব্ৰক আছে তুমি চেঞ্জ কৰাই দিম হয় এইখন আমি দাম ৰাখিছো 2,45,000 টকা 2,50,000 টকা হয়। এইখিনি কাম যিখিনি কাম থাকে আমি আপোনালোকে কৰাই দিব ন কৰাই দিম। ওকে নেক্সট এখন এইখন 2012 চনৰ হয় ৱেগনাৰ হয় এইখন আমি ৰাখিছো 2,30,000 টকা 2,30,000 হয়। যদি কোনোবাই ৱেগনাৰ বিচাৰি আছে ল'ব পাৰিব একদম টায়াৰ চাব পাৰিছে অৰিজিনেল টায়াৰ আছে আৰু কালাৰৰ কথা ক'লে কালাৰ ধুনীয়া আছে নেক্সট ইফালে আৰু এটা ৱেগনাৰ আছিল ইফালে এইখন 2017 চনৰ ৱেগনাৰ হয় VXI হয় এইখন আমি ৰাখিছো 3,30,000 টকা 3,30,000 টকা আস্কিং প্ৰাইচ 3,30,000 টকা ৰাখা আছে আৰু ডিলাৰ ভিজিট কৰিলে আৰু কিবা নিগোচিয়েল হৈ যাব নেক্সট ইফালে আৰু এটা আছিল ৱেগনাৰ এইখন 2014 চনৰ ৱেগনাৰ হয় হয়। 51,000 ৰানিং হয় VXI এইখন আমি ৰাখিছো 2,80,000 টকা 2,80,000 হয়। ওকে নেক্সট এখন এল্টো এইখন এল্টো VXI প্লাছ টপ মডেল হয় এইখন হয়। 2020 চনৰ হয় হয় এইখন আমি ৰাখিছো 3,40,000 টকা 3,40,000 নেগোচিয়েবল হৈ যাব নিগোচিয়েল হৈ যাব হয়। নিগোচিয়েল প্ৰাইচ ৰাখা আছে যদি 40,000 টকা দিলে আমি ওলাই দিব পাৰিম এইখন এখন 40,000 দিলেও ওলাই যাব ওলাই যাব বহুতে কমেণ্ট কৰি আছিল যে কম বাজেটৰ গাড়ী দেখাব লাগে এল্টো কম বাজেটৰ দেখাব লাগে আপোনালোকৰ কাৰণে লৈ আহিছে এখন একদম ধুনীয়া গুড কণ্ডিশ্যন আছে একদম টপ মডেলটো এখন ল'ব পাৰিব মাত্ৰ 40,000 টকা দিলে এখন লৈ যাব পাৰিব অট'মেটিক হয় 2017 চনৰ এইখন হয়। বুকিং আছে অলৰেডি হয় এখন বুক হৈছে 2,90,000 টকা বুক হৈছে এইখন গাড়ী ওকে নেক্সট এখন এইখন ইগনিছ হয় 2019 চনৰ এইখনো অলৰেডি বুক আছে গাড়ী হয় এইখন 4,40,000 টকাত বুক হৈছে 4,40,000 হয়। টকা মাৰুতি ফ্ৰক্স হয় এইখন জেটা মডেল 2023 চনৰ 18,000 ৰানিং মাত্ৰ 18,000 ৰানিং হৈছে চাব আছে টায়াৰ একদম ধুনীয়া হৈছে টায়াৰ একদম 100% টায়াৰৰ একদম গুড কণ্ডিশ্যন আছে মাত্ৰ 18,000 টকা 18,000 ৰানিং হৈ আছে আৰু যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব এখনৰ আস্কিং কিমান আছে দাদা আস্কিং 950 হয় নেকি 950 নেগোচিয়েল প্ৰাইচ ন এখনো ল'ব পাৰিব একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন একদম শ্বৰুম কণ্ডিশ্যন আছে গাড়ী 1 টকাৰ স্ক্ৰেচো হোৱা নাই গাড়ী 1 টকাৰ কাম নাই একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন 2022 চনৰ ডেল্টা মডেল হয় বালেনো হয় এইখন Baleno। দাম ৰাখিছো 560 560 ন এখন আস্কিং প্ৰাইচ যদি কোনোবাই বেলনে বিচাৰি আছে একদম ধুনীয়া গুড কণ্ডিশ্যন আছে আৰু এখন যদি বৰপেটা ৰেজিষ্ট্ৰেশ্যন হয় যদি কোনোবাই বৰপেটাৰ পৰা ল'ম বুলি ভাবি আছে এইখনো ল'ব পাৰিব আৰু গুড কণ্ডিশ্যন আছে চাব পাইছে যাই ফালে দেখাইছো কালাৰো খুবেই ধুনীয়া হৈ আছে
আৰু নাম্বাৰ প্লেট চাই আছে বৰপেটা ষ্টেচন এখন। আৰু যদি কোনোবা এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব, এখন 1 লাখ টকা হাতত লৈ আহক, এখন লৈ যাব পাৰিব। 2016 চনৰ ৱেগনাৰ হয়, অট'মেটিক হয়। অট'মেটিক হয়, অট'মেটিক হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ আছে গাড়ীখন। হয়, এখন আমি দিছো 2,90,000 টকা, অলপ নেগচিয়েবল হৈ যাব। নেক্সট হৈ যাব। হৈ যাব। অ'কে, নেক্সট এখন এখন অমনি আজি বুকিং হ'ল 1,60,000 টকা আজি বুকিং হৈছিলে। বুকিং হৈ গ'ল ন? বুকিং হৈ গ'ল। নেক্সট এখন এখন ডিজায়াৰ মাত্ৰ 15,000 চলা গাড়ী, এখন 18 মাত্ৰ হয়, 15,000 টকা। মাত্ৰ 15,000 চলা। আস্কিং 2018 চনৰ গাড়ী হয়। হয়, আপুনি আস্কিং ৰাখিছো 5,30,000 টকা, 5,30,000 টকা, হয়। মাত্ৰ 18,000 ৰানিং হৈছে ন? মাত্ৰ 18,000। মাত্ৰ 18,000 ৰানিং হৈছে। যদি কোনোবাই চুইফ্ট ডিজায়াৰ ল'ম বুলি ভাবি আছে, এখন ল'ব পাৰিব, একদম মাস্কিং প্ৰাইচ থকা আছে। আৰু যদি কোনোবাই এখন যদি ফাইনেন্স কৰাই, একদম মাত্ৰ 1 লাখ টকা দিলে, 1.5 লাখ টকা দিলে এখন ফাইনেন্স কৰাই ল'ব পাৰিব। একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন, টায়াৰ চব হৈছে, টায়াৰ একদম অৰিজিনেল পেইণ্টতে আছে। আৰু গাড়ী 1 টকাৰ কাম নাই। আৰু গাড়ী কিবা যদি কাম ওলাই ডিলাৰ পৰা কৰা দিয়া হ'ব, আপোনালোকে ডিলাৰ ভিজিট কৰক। আৰু গাড়ীত হয় 2021 চনৰ। হয়, এখন আমি আস্কিং ৰাখিছো 690। 690 হয়। আস্কিং প্ৰাইচ। আস্কিং এখন এষ্টৰ হয়, MG এষ্টৰ, এখন MG টপ Astor। মডেল হয়, হয়। অট'মেটিক, ফুললি অট'মেটিক গাড়ী। হয়, আমি আস্কিং ৰাখিছো 9 লাখ টকা। 9 লাখ টকা। যদি কোনোবাই MG এষ্টৰ ল'ম বুলি ভাবি আছে, এখন ল'ব পাৰিব, একদম ধুনীয়া হৈ আছে। এখন আস্কিং 9 লাখ টকা, 9 লাখ টকা। মাত্ৰ 9 লাখ টকা আস্কিং প্ৰাইচ ৰাখা আছে। নেগচিয়েবল হৈ যাব, আপোনালোকে ডিলাৰ ভিজিট কৰিলে কিবা এটা নেগচিয়েবল হৈ যাব। ডিলাৰ ভিজিট কৰক, আপোনালোকে আহক, স্ক্ৰীনৰ নাম্বাৰে যোগাযোগ কৰি কিনে আহক, আপোনালোকক সকলো ডিটেইলছ দিয়া যাব। আৰু যদি কোনোবাই অনলাইন বুকিং কৰিম বুলি ভাবি আছে, অনলাইনে বুকিং কৰিব পাৰে। এখন এষ্টৰ হয়, MG এষ্টৰ, এখন MG টপ Astor। মডেল হয়, হয়, অট'মেটিক, ফুললি অট'মেটিক গাড়ী। হয়, আমি আস্কিং ৰাখিছো 9 লাখ টকা। 9 লাখ টকা। যদি কোনোবাই MG এষ্টৰ ল'ম বুলি ভাবি আছে, এখন ল'ব পাৰিব, একদম ধুনীয়া হৈ আছে। এখন আস্কিং 9 লাখ টকা, 9 লাখ টকা। মাত্ৰ 9 লাখ টকা আস্কিং প্ৰাইচ ৰাখা আছে। নেগচিয়েবল হৈ যাব, আপোনালোকে ডিলাৰ ভিজিট কৰিলে কিবা এটা নেগচিয়েবল হৈ যাব। ডিলাৰ ভিজিট কৰক, আপোনালোকে আহক, স্ক্ৰীনৰ নাম্বাৰে যোগাযোগ কৰি কিনে আহক, আপোনালোকক সকলো ডিটেইলছ দিয়া যাব। আৰু যদি কোনোবাই অনলাইন বুকিং কৰিম বুলি ভাবি আছে, অনলাইনে বুকিং কৰিব পাৰে।